converts it to n bit হ'ব। হৈছে তোমালোকৰ লিখা? মেম লিখা হৈছে। Okay, okay. যদি কাৰোবাৰ নাই হোৱা সিহঁতি এটা কাম কৰিবা, তোমালোকে এখন ডাউনলোড কৰি পিনে লিখি ল'বা, ঠিক আছে? আমি নেক্সটত যাম। 3:8 decoder, okay? 3:8 decoder আৰু এটা নাম হয়, সেইটো হ'লগে ইয়াতে ভালদৰে উঠা নাই, 1:8 decoder, okay? G is to 8 decoder বুলি কয় বা 1:8 decoder বুলি কয়, ঠিক আছে? এই 3:8 decoder, 3:8 decoder has কি হয়, তিনটা ইনপুট আছে, কি ABC আৰু 8টা আউটপুট আছে, কি D0 পৰা D7 হ'ব। Based on the 3 inputs, one of the 8 output is selected. Based on the 3 input, এই তিনটা ইনপুটৰ পৰা আমি কি কৰো, এটা আউটপুট সিলেক্ট কৰিম। যেনেকৈ আমি অথনি পাইছিলো ন, এইটো চা যে such that each output line will be activated for only one of the possible combination of input. মানে এটাহে আউটপুট লাইন activated হ'ব based on the input, okay? Based on এই তিনটা ইনপুটৰ ভিতৰত এটাহে লাইন activated হ'ব। মানে কেনেকা কি কথাটো কৈছে চোৱা, ফাৰ্ষ্টটো চোৱা, এইটোতো বুজিছা, তিনটা ইনপুট আছে, এইটো ইনপুট হয়, ঠিক আছে, এইটো ইনপুট হয় আৰু 8টা আউটপুট হয়। সো 8টা আউটপুট D0 পৰা D7 হ'ব। এতিয়া এই তিনটা ইনপুটৰ কাৰণে এটাহে আউটপুট আমি সিলেক্ট কৰিম, ঠিক আছে? যেনেকৈ চোৱা, এতিয়া ট্ৰুথ টেবুলখন আহি গ'ল, ট্ৰুথ টেবুল অফ 3:8 decoder, okay? So ট্ৰুথ টেবুলত এতিয়া কি হ'ব, ইনপুট আৰু আউটপুট, ABC তিনটা ইনপুট আৰু আউটপুট D0 পৰা D7। এতিয়া চোৱা, এইটো 0 হয়, ঠিক আছে? 0, 1, 2, 3, 4, 5, 6, 7, okay? এতিয়া 0 কাৰণে এটাহে আউটপুট যেহেতু সিলেক্ট হ'ব, সো 0 কাৰণে D0 আমি 1 এক্টিভেট কৰিম, 1ৰ কাৰণে D1 আমি 1টো এক্টিভেট কৰিম, 2 কাৰণে আমি D2 আমি 1টো এক্টিভেট কৰিম, 3 কাৰণে আমি D3 1টো এক্টিভেট কৰিম, 4ৰ কাৰণে আমি D4 1টো এক্টিভেট কৰিম, 5ৰ কাৰণে আমি D5 1টো এক্টিভেট কৰিম, 6ৰ কাৰণে আমি D6 1টো এক্টিভেট কৰিম, D7ৰ কাৰণে আমি 7ৰ কাৰণে আমি D7 1টো এক্টিভেট কৰিম, আৰু বাকিখিনি আমি কি লিখি দিম, 0 লিখি দিম। বুজি পাইছা এতিয়া তোমালোকে? Yes, ma'am. Yes, ma'am. Okay, ঠিক আছে, এতিয়া তোমালোকে এখন লিখি লোৱা। 3:8 decoder আন এটা নাম হ'লগে 1:8 decoder।
লিখা হলে কবা লিখা হৈছে 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 ম্যাম ওকে এতিয়া চোৱা আমি ইয়াৰ এক্সপ্ৰেশনটো লিখি লওঁ তাৰপিছত আৰু এইখন শেষ হ'ব কিন্তু From the above two table, it is clear that only one of the 8 inputs output D0 to D7 is selected based on the 3 select input. The logic expression for the outputs can be written as follows. এতিয়া logic expressions খিনি চাই লোৱা কি হয় D0 ৰ কাৰণে আমি লিখিম ঠিক আছে D0 ৰ কাৰণে এতিয়া চোৱা A B C D0 ৰ কাৰণে A B C কি তিনটাতে 0 0 আছে সো তিনটাতে কি হ'ব bar হ'ব D0 equal to A bar B bar C D1 or equal to কি হ'ব seat অকল seat 1 আছে so seat bar নহয় বাকি কিটাত bar হ'ব so A bar B bar C তেনেকে D2 B1 আছে বাকি কিটাত bar হ'ব A bar B C bar so A bar B C bar এনেকে 3 to A bar B C D4 to A B bar C bar D5 to A B bar C D6 A B C bar D7 A B C মানে তোমালোকে এখনৰ পৰা চাই লিখি দিব পাৰিবা কোড বাৰ হ'ব কোড বাৰ নহয় আৰু কি কেনেকে লিখিবা D0 এবাৰ D0 ৰ কাৰণে এটো লিখিবা D1 ৰ কাৰণে এখিনি লিখিবা D2 ৰ কাৰণে এখিনি D3 ৰ কাৰণে এখিনি D4 D5 D6 D7 ওকে তোমালোকে এক্সপ্ৰেশনটো বুজি পাইছা নে এখিনি নিলিখিলো হয় এখিনি মই ইনি আৰু অলপ এক্সট্ৰা লিখিছিলো এখিনি ফ্ৰম দ্য এবভ ট্ৰুথ টেবল ইট ইজ ক্লিয়াৰ দেন কিমান লিখিব নালাগে লিখিবা বাট পৰীক্ষাত যদি পাহৰি যোৱা then you can go for this line the logic expression for the outputs can be written as follows তো তাৰপিছত তোমালোকে এখিনি লিখি দিবা এখিনি বুজি পাইছা তোমালোকে এক্সপ্ৰেশন খিনি Yes, ma'am. Yes, ma'am. ওকে তো এতিয়া তোমালোকে এক্সপ্ৰেশন খিনি লিখি লোৱা এক্সপ্ৰেশনটো লিখিলে আজিলৈ ক্লাছ এইখিনিতে শেষ হ'ব তোমালোকৰ হৈছে, ma'am. হৈছে ঠিক আছে সো এতিয়া এটা কাম কৰিবা এতিয়া তোমালোকে এখন আঁকা ট্ৰাই কৰিবা ঠিক আছে মই তোমালোকক বুজাই দিছো তোমালোকে এটো ঘৰত আঁকিবা নিজে চাই চাই ইজি হয় বহুত আৰু যদি নোৱাৰা বাই চান্স যদি তোমালোকে আঁকিব নিজে নোৱাৰা এখনত ডাউনলোড কৰি হলো আঁকি লবা বহুত ইজি হয় কি আমাক ইনপুট লাগে A B C ঠিক আছে A 12 কাৰণে আমি নট গেট এখন ইউজ কৰিছো B 12 কাৰণে নট গেট C 12 কাৰণে নট গেট ওকে এতিয়া আমাক কি লাগে ফাৰ্স্টত D নটত কি আছে A বাৰ B বাৰ C বাৰ ওকে তো আঁকা A বাৰৰ পৰা এটা লাইন আঁকা B বাৰৰ পৰা এটা লাইন আঁকিলো C বাৰৰ পৰা এটা লাইন আঁকিলো ঠিক আছে তাৰপিছত এখন এণ্ড গেট এখন কি হয় D নট দেন D1 ৰ পৰা দেন D1 লাগে D1 ত কি আছে A বাৰ B বাৰ C A বাৰৰ পৰা এটা লাইন আহিলে B বাৰৰ পৰা এটা লাইন আহিলে দেন কি কৈছে C বাৰ নাই কৈ C কৈছে সো ইয়াৰ পৰা আহিব C পৰা এটা লাইন আহিলে দেন নট এখন এণ্ড গেট আঁকিলো এখন নাম দিলো D1 okay then D2 A bar B C bar okay A bar এডাল A bar ঠিক আছে B and then কি কৈছে C bar to C bar আঁকিলো D2 similarly গোটেইখন তোমালোকে আঁকিবা দিল D7 লৈকে কিয় D7 কিয়নো আমাক D7 লৈকে লাগিব D0 ৰ পৰা D7 লৈকে লাগিব এইখিনি এক্সপ্ৰেশন চাই তোমালোকে এখন আঁকিব ট্ৰাই কৰিবা ফাৰ্ষ্টতেটো উইদাউট ডাউনলোড কৰাকে তোমালোকে আঁকা ট্ৰাই কৰিবা এই এক্সপ্ৰেশন খিনিটো লিখিলা এই এক্সপ্ৰেশন খিনি লিখি এইটো আঁকা ট্ৰাই কৰিবা আৰু যদি বাই চান্স নোৱাৰা দেন গো টু দা ৱেবসাইট এন্ড ডাউনলোড দা PDF
আৰু তাৰ পৰা তোমালোকে চাই চাই ড্ৰ কৰিবা ঠিক আছে ওকে Okay, ma'am. ওকে আৰু এটা লিখিবা লজিক ডায়াগ্ৰাম অফ 3:8 ডিকোডাৰ আৰু শুনা তোমালোকৰ হোমৱৰ্ক হ'লগে এইকেইদিনটো তোমালোকে বহুত দিন বন্ধ পাবা মানে মানটিল মানডেলৈকে তোমালোকৰ হাতত টাইম আছে সো মই তোমালোকক চাইছো এখনটো ডাউনলোড কৰিবা ডাউনলোড কৰি পিনে তোমালোকে 4:16 ডিকোডাৰ লিখিবা দেন তাৰ ট্ৰুথ টেবুলখন লিখিবা হা তাৰ ট্ৰুথ টেবুলখন লিখিবা মই বুজাই দিম নেক্সট ক্লাছত মই বুজাই দিম মানে মই লিখিব কিয় কৈছো জানা লিখিলে বস্তুখিনি সোনকালে হৈ যায় এইখিনিও লিখিবা ডায়াগ্ৰামটো আঁকিবা BCD to decimal decoder to লিখিবা তাৰ ডায়াগ্ৰামো আঁকিবা 7 segment decoder পৰা লিখিব নালাগে 7 segment decoder এটো পৰা তোমালোকে লিখিব নালাগে এটো ক্লাছতে হেৰি কৰিম পঢ়িম আৰু ক্লাছতে লিখিম কিন্তু তাৰ আগৰলৈকে লজিক ডায়াগ্ৰাম অফ BCD to decimal decoder তোমালোকে চাই চাই লিখি থোৱা এটলিষ্ট চাই চাই লিখি থোৱা তেতিয়া কি হবে আমি অলপ আগবাঢ়ি থাকিম মই ক্লাছত জাস্ট বুজাই দিলে হৈ গ'ল তোমালোকে আৰু লিখিবলৈ এক্সট্ৰা টাইম নালাগে ঠিক আছে তোমালোকে সবে লিখিবা কোনো নিলিখাকে নাথাকিবা সেইদিনাখন আৰু Okay, ma'am. সেইদিনাখন মই ক্লাছত নিলিখাও আৰু তোমালোকক ওকে খালি বুজাইহে দিম ঠিক আছে okay then let us take your attendance